বোৱাৰীজনী থাকোঁতেও যে আপুনি যে চাহ বনাই দিছে সেইকাৰণে মই চাহ বনাই দিলে আপুনি নাখায় নেকি? নহয় মানে বোৱাৰীজনী থাকোঁতে আৰু শাহুৱেকে চাহ বনাই দিলে ভাল নেদেখি আৰু দিয়কচোন, সেইকাৰণে কৈছোঁ। এইটো আকৌ কেনেকুৱা কথা? বোৱাৰীজনী থাকিলে শাহুৱেকে চাহ বনাই দিব নাপায়? বোৱাৰীজনীনো আনিছে কি কাৰণে যদিহে ঘৰৰ কাম বনবোৰ নকৰে? শাহুৱেকক কামত লগাই নিজে যদি ফষ্টি মাৰি শুই থাকে, সেইবোৰ বোৱাৰী অনাতকৈ ননাই ভাল। তুমি কি কৰি আছিলা? অথনিৰ পৰা দেখা শিকাতে নাই? মই শুই আছিলোঁ, টোপনি আহি গ'ল। আপোনাৰ মাতটো শুনিহে আপোনাক মাত এষাৰ দিওঁ বুলি আহিলোঁ। গমেই নাপাওঁ আপুনি অহাৰ কথা। মায়েও কৈ দিয়া নাই মোক। তুমি ইমান ধুনীয়াকৈ টোপনি মাৰি শুই আছা, মই আৰু তোমাৰ টোপনি ভাঙিবলৈ মন নগ'লে, সেইকাৰণে বুঢ়নীক চাহ একাপ কৰি ময়ে দিছোঁহি। দিয়া একো নহয় দিয়া। ঠিক আছে মা, মই যিখিনি কামটো কৰি আছিলোঁ মই সেইটোকে কৰোঁগৈ। আপুনি খুৰীৰ লগত কথা পাতি যোৱা কৰি আপুনি বহকচোন। আপুনি এইবোৰ কি কৰিছে হয়কেনে? আপুনি দেখোন একেবাৰে বোৱাৰীজনী মূৰৰ ওপৰত উঠাই লৈছে। এনেকৈ হ'লে ভৱিষ্যতলৈ আমাৰ ল'ৰা ছোৱালী বিয়া পাতিলে কি সংস্কাৰ ল'ব এইবিলাকক দেখি বাৰু কওকচোন। আপুনি এইবোৰ কি কথা কৈছে? মই বোৱাৰীক মূৰৰ ওপৰত উঠাই ল'লোঁ মানে? এতিয়া আপুনি একোৱেই নজনা ভাও ধৰিছে। বোৱাৰীজনীক কোনে এনেকৈ ঘৰতে চুইদাৰ পিন্ধাই পেলাই ছোৱালী নিচিনা কৰি ৰাখে? মানুহৰ আগত কেনেকৈ ওলাই আহিব লাগে সেইকণ জ্ঞানো নাইনে আপোনাৰ বোৱাৰীজনী? আৰে আপুনিয়েচোন আপোনাৰ বোৱাৰীজনী মূৰৰ ওপৰত উঠাই লৈছে। আপুনি নিজৰ বোৱাৰীজনী শুবলৈ দি পেলাই নিজে চাহ বনাই মোক খাবলৈ দিছে। বোৱাৰীজনী একেবাৰে টোপনিটো ভাগি যাব বুলি আপুনি তাইক মাতিবলৈও যোৱা নাই। কেনেকুৱা যে কথা কয় আৰু দেই। এনেকৈ হ'লে পিছলৈ আমাৰ ল'ৰা ছোৱালীয়ে বিয়া পাতিলে এইবোৰ বোৱাৰীক দেখি আমাৰ বোৱাৰীবোৰ এনেকুৱাই হ'ব দেখোন। অকণমান ষ্ট্ৰিক হ'বলৈ শিকক। বোৱাৰীজনীক মূৰৰ ওপৰত তুলি লৈ আপুনি তাইক মূৰৰ ওপৰত নাচিবলৈ নিদিব। আপুনি মৰম কৰিছে কৰক, আপত্তি নাই, কিন্তু ইমানো একেবাৰে ওপৰলৈ উঠাই নিদিব, বুজিছে নাই? চাওক, আপুনি বেয়া নাপাব, আপোনাক এটা কথা কওঁ। মোৰ ঘৰ মোৰ কথা, মোৰ বোৱাৰীজনীক কেনেকৈ ৰাখোঁ সেইটো মোৰ কথা সম্পূৰ্ণ। আপুনি ইয়াত মান নামাতিলে ভাল পাম। ৰাম কৃষ্ণ, আপোনাক সঁচাকৈ একো ক'বও নোৱাৰি দেখোন। এনেকৈ হ'লে গাঁওখন আৰু বেয়া হ'বলৈ বেছি দিন নালাগে। এনেই বোৱাৰীবোৰ বেলেগ মতালৈ পলাই যোৱা নাই নহয়। ছোৱালী নিচিনাকৈ থাকি মোবাইলত ফটো দিব, ভিডিঅ' দিব, তাৰপাছতে এটা পতাই পলাব। যেতিয়া আপোনাৰজনীও যাব তেতিয়া গম পাই যাব। বৰুৱানী, কি কথা কৈছে আপুনি এইবোৰ? এনেকৈ ক'বলৈ আপোনাৰ অকণো বেয়া নালাগিল? সকলো বোৱাৰী একে নহয়, বুজিছে? হ'ব দিয়ক, আপোনাৰ বোৱাৰীজনী কিমান ভাল মই দেখিয়ে গম পাই গ'লোঁ। আহোঁ দিয়ক। কি যে আচৰিত মানুহ নহয়, লোকৰ ঘৰত এনি টাইম কথা লগাই লোকৰ মাজত কাজিয়া লগাই ফুৰে। কি ভাল পাই জানো এই মানুহজনী? ভাল কথা এটা ক'লেও আজিকালি মানুহে উল্টাই পেলাই কথা শুনায়। ভালৰ জামানা গ'ল। আমাৰ বোৱাৰী আনিলে মই এনেকৈ মূৰৰ ওপৰত উঠি পেলাই কেতিয়াও নিদিওঁ। যেতিয়া মূৰৰ ওপৰত উঠি পেলাই নাচিব, তাণ্ডৱ নৃত্য কৰিব, তেতিয়া গম পাব নহয় বৰ বোৱাৰীয়েকক মৰম কৰা ফল। দেখোন ক'তো আহিল। নক'বা আৰু গৈছিলোঁ এফালে। তুমিওচোন একেই প্ৰাণী হ'লা আজিকালি। পুৰণি বাৰণি ল'বলৈ পাহৰিলাই হ'বলা। খুৰীদেউ, মই কঠীয়া তুলিবৰ কাৰণেহে আহিছোঁ। এতিয়া বাৰু মই উৰণি টানি থাকিলে কেনেকৈ কঠীয়া তুলিম? হ'ব দে, তহঁতৰ নিচিনা বোৱাৰীবিলাকক আজিকালি ভালকৈ জানো। ডাঙৰক সন্মান কৰিব নাজানো? কঠীয়া তুলিবলৈ আহিলি বুলি কি তই উৰণিখন লৈ আহিলে কি তোৰ কিবা থৈ যাব নেকি? আজিকালি বোৱাৰীবোৰ মুঠতে একো ফালে নাই, কৈছোঁ নহয়, দেশখন ৰখাতলৈ যাব এতিয়া। এইটো জনমত কি যে দেখিবলৈ পাইছোঁ। ৰাম একেবাৰে বোৱাৰীবোৰ একেবাৰে 60 চাৰ হ'লেও কি যে মানুহ এজনী নহয়, অকল লোকৰ কিবা এটা নহয় কিবা এটা দুখ খুচৰিয়ে ফুৰিব। য'তে যাব এই মানুহজনীয়ে কাজিয়া এখন লগাবই। আইৰ কথা তাৰ আগত লগাই কাজিয়া লগাটোতো কৰেই, আকৌ বোৱাৰীবিলাকৰ কথা সঁচাই মিছাই লগাই শাহুবিলাকৰ সৈতে বেয়া কৰিব বিচাৰে। গাঁওখনৰ কিমানৰ ঘৰত যে এই মানুহজনীৰ কাৰণে কাজিয়া হয় নহয়, কিয় যে এনেকুৱা কৰে ভাবি নাপাওঁ। ব'ল না, আমাৰ ঘৰত একেবাৰে সোমাই চাহ একাপ খাই জানা। তুমি কিহৰ ইমান লৰালৰি কৰিছা বাৰু? চাৰিয়া, তোক মই কথা দিছোঁ, অহা সপ্তাহত মই এইফালে অহা কথা আছে। তহঁতৰ ঘৰত একদম সোমাম। এতিয়া মানে মোৰ ইমান ইম্পৰ্টেণ্ট কাম এটা আছে নহয়, তালৈ নগ'লেই নহ'ব মানে। আৰু তাতে ভাতকেইটা খাই আহিছোঁ, আৰু তহঁতৰ ঘৰলৈ মই প্ৰথমবাৰ যাম। তাত যদি চাহ একাপ নিখাওঁ, তোৰ সৰু ঘৰৰ মানুহবিলাকে বেয়া নাপাবনে? গতিকে তোক বাটত পাই পেলাই মই অকণমান আগবঢ়াই দিবলৈ আহিলোঁ। তই এইকণ যা, মই আৰু তোৰ লগত নাযাওঁ। তয়ো যে মানে নহয়, মোক ইমানখিনি আগবঢ়াই দিব পাৰিলি, আৰু ঘৰলৈ মাত্ৰ অকণমান আছে, সেইকণ তই যাব নোৱাৰ। ঘৰত তামোল এখন খাই আহিলেওতো হয়। এইজনী কথাবোৰ কিয় নুবুজনো বাৰু কচোন? আহিম বুলি কৈছোঁ নহয়, বেয়া নাপাবি দে। তই এইখিনিৰ পৰা যা, মই আহোঁ। লৰালৰি আৰু তাই চাহ এখন খাই আহিবগৈ পাৰে। অট'ডোখন মোক বাইকত উঠাই আগবঢ়াই দিলে, সি এতিয়া আকৌ এখন যাব নোৱাৰা হ'ল। এইটো সেইজন কোন আছিলনো? খুৰী, মোৰ লগৰ ল'ৰা। মোক অলপমান আগবঢ়াই দিলে, গ'লগৈ। ঘৰলৈ মাতিছিলোঁ চাহ একাপ খাবলৈ বুলি, তাৰ বোলে সময় নাই, সেইকাৰণে মোক ইয়াতে নামাই থৈ গ'ল। এওঁ আকৌ আজি অফিচৰ পৰা অহা দেৰি হ'ব যে, সেইকাৰণে মানে মোৰ বজাৰ অলপ কৰিবলগীয়া আছিলে, বজাৰলৈ বুলি গৈছিলোঁ। বাটতে আকৌ কোৱা শুনিলোঁ আজি বোলে বজাৰ বন্ধ, সেইকাৰণে উভতি পেলাই আহি থাকোঁতেই ইয়াক লগ পালোঁ। সি এইকণ আগবঢ়াই দিলে, ঘৰলৈ গৈ বোলে নাযায়, তাৰ কিবা কাম আছে হেনো। মিছা মাতিবলৈ আহিছা মিছা মাতিবলৈ আহিছা আমাৰ গাঁৱৰ বোৱাৰী হৈ পেলাই। তুমি কি মোক অন্ধ আৰু অকৰা বুলি ভাবিছা নেকি? মই দেখি শুনি কি একো বুজি পোৱা নাই? তোমাৰ কি প্ৰীতি চলি আছে এই ল'ৰাটোৰ লগত মই নাজানো বুলি ভাবিছা? লগৰ ল'ৰা হোৱা হ'লে কি এইখিনিতে থ'ব আৰু ঘৰলৈ নাযাব? চব জানিছোঁ মই। আজি মই সত্যানি গৈ পেলাই সকলোবোৰ কথা লগামগৈ। খুৰী, আপুনি কি কথা কৈছে এইবোৰ?
আৰে মই ইমানখিনি সঁচা কথা কোৱাৰ পাছতো আপুনি মোক কেনেকৈ ক'ব পাৰে ফটোৰ নিচিনা বোৱাৰীৰ কাৰণে বহুত বোৱাৰী বেয়া হৈছে বহুতৰ ঘৰ সংসাৰ ভাগিছে তই কি কৈছ মই সকলো বুজি পাইছোঁ আজি তোৰ ঘৰত কথাটো লগাই এইখিনি দিব নোৱাৰিলে চাই ল'বি মই কি কৰোঁ যাওক কওকগৈ আপোনাৰ কথাত কোনে বিশ্বাস কৰি ময়ো চাম কাৰণ মই সত্যত আছোঁ মই সঁচা কথা কৈছোঁ আপুনি মনে ভাবি যিকোনো কথা এটা কৈ দিলে সঁচা নহয় আৰু মোৰ শাহুমা শহুৰ দেউতা আৰু মোৰ মানুহজন কোনো তেনেকুৱা মানুহ নহয় যে যাৰ তাৰ কথাত বিশ্বাস কৰি ল'ব কাৰণ সঁচা কথা সদায় সঁচা কথাই কেতিয়াও মিছা নহয় একেবাৰে বাহাদুৰিটো চা তোৰ কথা মই গোটেই গাঁওখনতে উলিয়াই আছোঁ লোকৰ ল'ৰাৰ লগত বাইকত উঠি আহি আধাতে নামি দিছ আৰু সেইটো কথা মই বুজিবলৈ বাকী আছোঁ মই ইমান নকৰা নহয় এনেকৈ আমাৰ গাঁওখনৰ মই বদনাম ওলাবলৈ নিদিওঁ কেতিয়াও নিদিওঁ আপুনি ইমান খঙত আহিছে যে দাদাৰ লগত কিবা লাগিলে নেকি নাই ককাইৰ লগত একো লগা নাই নকবি আৰু বুজিছনে এই দীপৰ ঘৈণীয়েকজনী যে তাই কৈছোঁ নহয় এই মাত্ৰ ল'ৰা এটা তাইক আধা বাটতে নমাই থৈ গৈছে মোক কৈছে বোলে সেইটো বোলে তাইৰ লগৰ ল'ৰা সেই লগৰ ল'ৰা হ'লে মানে এনেকৈ বাটতে নমাই থৈ যাবলৈ ঘৰত নমাবহি তই কচোন জানো পাই হ'বও পাই কিবা অসুবিধাৰ কাৰণে হয়তো বাটতে নমাই থৈ গৈছে তহঁতে যে এনেকুৱা ওলট পালট কথাবোৰ কৈ পেলাই সেই বোৱাৰীবিলাকক একদম কিবা ওপৰলৈ চটাই নিদিবি দেই কৈ দিছোঁ কিন্তু মই এই নবু আমাৰনো কি দৰকাৰ এইবোৰ কথাত লাগি থকাৰ তাই কৈছে যেতিয়া হয় চাগে আৰু কিয় দৰকাৰ নাই কি দৰকাৰ নাই বুলি ক'বলৈ আহিছ তই এইবোৰক আমি যদি চম্ভালি নাৰাখোঁ তেতিয়াহ'লে আমাৰ গাঁওখনৰে বদনাম নহ'বনে কচোন দুদিনমানৰ পাছত যদি ল'ৰাটোৰ লগত যদি তাই পলাই গুচি যায় কাৰ বদনাম হ'ব তই কচোন বাৰু আপুনি বাৰু এইটো সঁচা কথাই কৈছে কিন্তু হাতত একো প্ৰমাণ নোহোৱাকৈ এইবোৰ কথা কিন্তু যাক তাক গাই থকা কথা নহয় দেই যিমান যি হ'লেও তাই বোৱাৰীজনী বিয়া হৈ অহা এই 6 মাহ হৈ গৈছেহে তেনেস্থলত ইমান নতুন বোৱাৰীজনী সঁচাই মিছাই এইবোৰ কথা উলিয়াই থাকিলে কিন্তু দীপে শুনিবলৈ হ'লে দিব কিন্তু এনেও তাৰ খংটো অলপ বেছিয়েই বাদ দিয়া সেই খং চং তাৰ ভালৰ কাৰণেহে মই ক'ম সিহঁতৰ ঘৰলৈকে যাবলৈ ওলাইছোঁ মই এই মাত্ৰ গৈ সত্যানীক লগাই থৈ আহিমগৈ গম পাব তাৰপাছত বোৱাৰীয়েকক মূৰৰ ওপৰত উঠাই লোৱা আহি হ'ব দিয়ক আপুনি যাওক পাই মই এফালে ওলাই আহিছিলোঁ গৈহে থাকোঁ আৰু যা ময়ো যাওঁ তহঁতবিলাকে কথাবোৰ কাণ মন নিদোঁতে পিছত কি গতি হ'ব চাবি হে হৰি এই মানুহজনী মই বুজি নাপাওঁ প্ৰব্লেমটো ক'ত সঁচাই মিছাই কথা কিছুমান আনৰ ঘৰত লগাই কিনো ভাল পায় নহয় একেবাৰে নতুন বোৱাৰীবিলাকৰ ওপৰত যে একেবাৰে লাগি থাকি বৰ ভাল পায় কাৰোবাৰ দুখ খুচৰি মানে কথা কৈ কিনো স্বভাৱ এই মানুহজনী জানো অকল লোকত দুখ খুচৰি ফুৰে এনেকৈ হ'লে হ'বনে বাৰু বৰুৱানী আপুনি কি হ'ল গোটেই মানুহজনী খঙত ক'ব নোৱাৰা হৈ আহিছে যে কিয় কিবা লাগিলে হ'বলা বৰুৱাৰ লগত কি কথা কৈছে আপুনি সত্যানী মই আকৌ বৰুৱা এটাৰ লগত কিয় লাগিম বাৰু কওকচোন মই যিটোহে ডাঙৰ নিউজ লৈ আহিছোঁ আপোনাৰ শুনিলে এইখিনিতে আপুনি বিহুচ হৈ যাবলৈ আছে কি কৈছে আপুনি এইবোৰ মই বিহুচ হৈ যাম হেৰি বৰুৱানী কি হৈছে নকয় কিয় মোৰ দেখোন কিবা ভয়হে লাগিছে আপুনিতো ক'লে বেয়াই পায় আপোনাৰ বৰ মৰমৰ বোৱাৰীজনী কি কাণ্ড কৰিলে আপুনি গম পায় নে নাপায় তাইনো কি কাণ্ড কৰিলে এইমাত্ৰ এফালৰ পৰাহে সোমাইছেহিহে ঘৰত কি কাণ্ড কৰা দেখিলেনো আপুনি কাৰ লগত আহিছিলে সুধিছিলে নে নাই তাই কৈছেহি যে তাই লগৰ ল'ৰা এটাও আহিছিলে লগত বাটতে নমাই থৈ গৈছে তাৰ বোলে দেৰি হৈছে ক'ৰবাত ইমাৰ্জেঞ্চি কাম এটা আছে পিছত আহিব আমাৰ ঘৰত চাহ তাহ খোৱাকৈ কৈছেহি কি হ'লনো তাতে কাহিনীটোতো সেইটো মানুহটোৱে কি ক'ব বিচাৰিছে মই ক'ব বিচাৰিছোঁ আপোনাৰ বোৱাৰী আপোনাৰ মিছা কথা কৈছে গম পাইছে নাই তাই সেইটো কোনোবা বয়ফ্ৰেণ্ড তাই আপোনাৰ লগৰ ল'ৰা বুলি এনেই মিছাকৈ কৈছে সেইটো আপুনি ভাবি চাওকচোন তাই লগৰ ল'ৰা নোহোৱাহেঁতেন ইমানখিনিলৈকে থ'ব পাৰিলে ঘৰলৈকে আহিবলৈ কিয় নোৱাৰিলেহেঁতেন আজি কৈছে দেখোন যে তেওঁৰ দেৰি হৈছে সেইবাবে মিছা কৈছে আপোনাক আপুনি কি বোৱাৰীয়ে যিটোকে কয় সেইটোকে সঁচা বুলি ভাবি লয় নেকি কৈ দিছোঁ দেই সত্যানী এইকণ সময়তে যদি আপুনি তাইক নাকি নলগাই নহয় আপোনালোকৰ কিন্তু মান সন্মান সকলো শেষ আপুনি কি আবুল ডাবুল কথাবোৰ ক'বলৈ আহে বৰুৱানী এইবোৰ কথা কৈ কিয় লোকৰ ঘৰত সংসাৰ ভাঙিবলৈ বিচাৰে বাৰু কওকচোন আপুনি আজি বুলিয়ে নহয় গাঁৱৰ প্ৰতি ঘৰৰ মুখতে শুনো নতুনকৈ বোৱাৰী এজনী আহিলে আপুনি কথাই প্ৰতি মানে একদম খুদ ধৰে কিয় কৰে এনেকুৱা কওকচোন কাৰণ মই ভাল হোৱাটো বিচাৰোঁ সদায় ভাল হোৱাটো বিচাৰোঁ বোৱাৰীবিলাকে উৰণি নলয় ঘৰতে মেক্সি পিন্ধি থাকে চুইদাৰ পিন্ধি থাকে এইবোৰ কি বোৱাৰীৰ নিয়ম নেকি কোৱাচোন আগতে আমি কি গৰমত থকা নাছিলোঁ আমি কি তেতিয়া চাদৰ মেখেলা পিন্ধি পেলাই কি এৰি পেলাই আমি কি বেলেগ কিবা পিন্ধিছিলোঁ নেকি চাবাচোন আৰু দুদিনমানৰ পিছতে হাফ মে পিন্ধি যাব আপুনি যে সঁচাকৈ কিয় বাৰু এনেকুৱা নিগেটিভ কথাবোৰ ক'বলৈ আহে কওকচোন প্ৰতিঘৰ মানুহতে আপুনি প্ৰায়ে কাজিয়া লগায় আপুনি অলপ অলপ কথাতে অভাৰ ৰিয়েক্ট কৰি মানুহক এটা দুটা কথা লগায় কিয় কৰে আপুনি এনেকুৱা কওকচোন ভালৰ কাৰণে কিবা এটা ক'লেও মইহে এতিয়া বেয়া মই আপোনালোকৰ ঘৰত আমাৰ ল'ৰাটোৰ বিয়ালৈ মাতিবলৈহে আহিছিলোঁ আৰু বাটতে আপোনাৰ বোৱাৰী কুকৰ্মবিলাক দেখি পেলাই আপোনাক নিজৰ বুলি ভাবি ক'বলৈ আহিছিলোঁ আৰু আপুনি এতিয়া মোকেই কথা শুনাবলৈ আহিলে আজিকালি ভালৰ দুনিয়াখনেই নাই আপুনি ভালৰ কাৰণে কোৱা কথাবোৰ এবাৰ ভাবি চাব আনক কৈ পেলাই যাতে আনৰ একো অসুবিধা কৰিব নোৱাৰে আনৰ যাতে একো প্ৰব্লেম হ'ব নোৱাৰে সেই কথাটো এবাৰ ভাবি চাব বুজিছে আপুনি এনেকৈ হকে বিহকে মোৰ বোৱাৰীজনীৰ কথা বদনাম গাই ফুৰিলে মই কিন্তু সহ্য নকৰিম আৰু আমাৰ দীপৰ খংটোৰ কথা আপুনি জানেই সি কিন্তু এইবোৰ কথা গম পাব লাগিলে বৰ ডাঙৰ কথা হ'ব কৈ দিছোঁ
আৰু যাতে কাৰো মুখত এই কথাষাৰ মই নুশুনো। হ'ব দিয়ক, আপোনাৰ বোৱাৰীয়ে যেতিয়া বেলেগ এটালৈ পলাই যাব তেতিয়া আকৌ মোৰ ওচৰত কান্দিবলৈ নাযাব। সময়ত দেখা যাব। আপুনি এতিয়া সেইবোৰ চিন্তা কৰিব নালাগে দিয়ক। ঠিক আছে, ইমান যেতিয়া ভালৰ কাৰণে কথা কওঁতে বুজিয়ে নাপালে, সেইবোৰ বাদ দিছোঁ। নিশ্চয় শুনিছেই নহয় আৰু আমাৰ মুনুকনৰ বিয়া পাতিছোঁ নহয়, অহা মাহৰ 15 তাৰিখে। আৰু মাত্ৰ 8 দিনহে আছে। আপোনালোকক নিমন্ত্ৰণ জনালোঁ, ঘৰখনৰ সকলোকে। কৰি মেলি খাব লাগিব আৰু দেই। হ'ব বাৰু দিয়ক, যাম, কিয়নো নাযাম। নিজৰ গাঁৱৰে বিয়া, যাবতো লাগিবই। ঠিক আছে, মই আহোঁ দিয়ক। হ'ব দিয়ক, যাওক। এই মানুহজনী সঁচাকৈ কম জুই লগাই নুফুৰে দেই। প্ৰত্যেকৰ ঘৰতে কম জুই লগাই নুফুৰে, বিশেষকৈ বোৱাৰীবোৰৰ পিছত খুব লাগি ফুৰে। এতিয়া পিছে নিজৰ ঘৰলৈও বোৱাৰী আহিব। এতিয়া আৰু মানুহজনী সলনি হয়নে নহয়নে? নে এনেকৈ লোকৰ বোৱাৰীবিলাকক খুদ ধৰি থকাৰ দৰে নিজৰজনীকো খুদ ধৰে? এনেকৈ হ'লে বাৰু কেনেকৈ সংসাৰ চলিব নহয়নে? হেৰৌ, বোৱাৰীজনীক লোকৰ ছোৱালী বুলি ভাবি পেলাই যদি আমি কথাই প্ৰতি সিহঁতক যদি দুখ ধৰোঁ, সেই কেনেকৈ বাৰু ঘৰখন শান্তিৰে থাকিব? কিছুমান কথা আমি এৰা ধৰাৰ মাজেৰেও চলিব লাগিব। নাজানো আৰু নিজৰ বোৱাৰীজনীক পোৱাৰ পাছত মানুহজনী সলনি হয়নে নহয়। মই কি কৰিবি, মোবাইলতে ফিল্ম এখন চাই আছিলোঁ আকৌ। ভালে দে। তই আৰু বিয়াতে আহি গলি, এপাকটো পিছত আকৌ আহিব পাৰ। ইমান ব্যস্ত নে তই একেবাৰে? হ'ব দে, তোৰহে একেবাৰে ঘৰত কাম আৰু আমাৰ কাম বন বোলা বস্তুটো নায়েই নহয় আৰু। বোৱাৰীক কি মই মূৰৰ ওপৰত উঠাই ল'ম বুলি ভাবিছ নেকি? পাই গৈছে। মই যেনেকৈ ক'ম তেনেকৈ নচলিবলৈ হ'লে পাব নহয় চুটুকাটো। মই হ'বলৈ কম বস্তু দিম নহয় ভালকৈ। পাই গৈছে, মোক দুদিনতে চিনি পাই গৈছে। মূৰৰ ওপৰত উঠাই ল'ম বুলি ভাবিছে। ভালকৈ সেইকণি দি নাথাকিলে এইবোৰে সময়ত একদম বাগি কথা মাৰিব, গম পাইছ নাই? এতিয়াৰ পৰাই ষ্ট্ৰিক হ'ব লাগিব, তেতিয়াহে একদম চিধা হৈ থাকিব বোৱাৰী। হ'ব দে। যা। আৰে এইজনী দেখোন মই দুবাৰ চিঞৰিলোঁ চাহ একাপ লেন বুলি, এতিয়ালৈকে অহা নাই। বোৱাৰী ক'ত মৰি আছ? তোক চাহ একাপ আনিবলৈ কৈছিলে নাই? কওকচোন, মোক মাতি আছিলে যে আপুনি। অথনিৰ পৰা মই দুবাৰ চিঞৰিলোঁ চাহ একাপ খাওঁ বুলি। কি কৰি আছা তুমি ইমান সময়? আৰু হাতত চাহ লৈ আহিছা নে এই চুৰিখন লৈ আহিছা? মোক মাৰিবলৈ আহিছা নেকি তুমি? মা, আপুনি এইবোৰ কি কথা কৈছে বাৰু? মই চব্জি কাটি আছিলোঁ, তেনেকৈয়ে হাতত চুৰিখন গুচি আহিলে। আপোনাক মই কৈছিলোঁ দেখোন ভাতকেইটা একেবাৰে হৈ লওক, তাৰপাছতে আপোনাক মই চাহ বনাই দিম। মানে এখেত আহিব হৈছে যে ভাত খাবলৈ, সেইকাৰণেহে। ভাত বনোৱাৰ আগতে আপোনাক দেখোন চাহ দিছিলোঁৱেই। মোৰ মুখে উত্তৰ দিবলৈ আহিছ? মোৰ মুখে উত্তৰ দিবলৈ আহিছ? কি ডাঙৰ কামটো কৰিলি একেবাৰে, ভাতৰ মাজত চাহ এটোপা দিব নোৱাৰা হ'লি? ভাত বনোৱাৰ আগত দিছিলি, তাতে কি হ'ল? মোৰ আকৌ খাবলৈ মন গৈছে, সেইটো কাৰণে খুজিছ? হ'ব দিয়ক মা, মই আপোনালৈ চাহকণ বাকী আনো। চৌকাত দুটা বাচন উঠাই থৈছিলোঁ, দালি আৰু ভাত। দালিখিনি নমাই আপোনাৰ বাবে চাহ একাপ দি আনোগৈ ৰ'ব। যা দি আনগৈ, চাবি আকৌ পিছত আকৌ দালিখিনি যদি কিবা বেয়া হয় নহয়, তেতিয়াও পাই যাবি কিন্তু। একো নহয় মা, মই বনাই আনি দি আছোঁ ৰ'ব। দালিখিনি একো নহয়, ভাতটো এঠাইতে নমাই দিলেহে বেয়া হ'ব, সেইকাৰণে দালিখিনিকে নমাই আপোনাৰ বাবে চাহ একাপ কৰি আনোগৈ। শাহু হ'লে মোৰ নিচিনা হ'ব লাগে, একেটা ধমকিতে দালি নমাই চাহ বনাই আনিবলৈ বাধ্য। কিছুমানক আকৌ ভালৰ কাৰণে কিবা এটা বুজাবলৈ গ'লেও আকৌ মই কথা লগোৱাহে হয়। নিজৰ বোৱাৰীয়েকক শুৱাই থৈ ভাত বনাই চাহ বনাই বোৱাৰীয়েকক দেৰিলৈকে শুবলৈ দি চোতাল সাৰে। মই সেইবিধৰ মানুহ নহয় দেই। বোৱাৰী অনাৰ পাছত কি দৰকাৰ পৰিছে ঘৰৰ কামত মই হাত দিবলৈ? বোৱাৰীবোৰ এনেই নহয়, কাম কৰিবৰ কাৰণে হানো কি দৰকাৰ পৰিছে সিহঁতক ফেচিলিটি ৰাখিবলৈ? আনৰ বোৱাৰীবোৰৰ দুখ খুচৰি কথা লগাই শেষ নোহোৱা এই মানুহজনীয়ে নিজৰ বোৱাৰীজনীৰ লগতো বৰ ব্যৱহাৰ কৰে। বোৱাৰীজনীক ঘৰৰ কাম কৰা মেচিন বুলি ভাবে। হকে বিহকে বোৱাৰীজনীৰ ওপৰত কাম এসোপা জাপি দি নিজে শুই বহি দিনটো পাৰ কৰে আৰু বোৱাৰীয়েকক অৰ্ডাৰ দি চাহ ভাতৰ জুতি লয়। এনেদৰে এদিন দুদিনকৈ দিনবোৰ পাকৰি পতি থৈ দে। কি কথা কৈছ তই কি কথা কৈছ নিজে গম পাইছনে? মই গম পায়ে কৈছোঁ, নিজেহে কৈছোঁ, নিজে গম নোপোৱাকে কম নেকি? এই ভগৱান, এইজনী আহি মোৰ ল'ৰাটোৰ মূৰটো একেবাৰে দেখোন চুবাই পেলালে। সেইদিনো মাকৰ কথাত উলট পালট নকৰা ল'ৰাটোৱে আজি ঘৈণীয়েকৰ কথা শুনি মোক এনেকৈ ক'ব পৰা হ'ল। চুপ থাকা মা, তেনেকৈ নক'বা। মোক তাই একো কোৱা নাই, তোমাৰ ব্যৱহাৰৰ বাবেহে আমি এই ঘৰ এৰি যাবলৈ বাধ্য হৈছোঁ। থাকা তুমি অকলে, সিমান মানুহক অত্যাচাৰ কৰিব নাপায়, বুজিছানে? মই কি অত্যাচাৰ কৰিলোঁ বাৰী? আপুনি মোক একোৱে কৰা নাই মা, একোৱে কৰা নাই। অকণমান শুব নোৱাৰোঁ দুপৰীয়া, মোৰ খোৱা দেখিলে মুখৰ বকবকনি আৰম্ভ। চাহ খাবলৈ, পানী খাবলৈ গৈ বা ভাত খাবলৈ গৈ কাঁহী বাতিবোৰ ঘটং ঘাটাং কৰি থাকিব। মই হোৱা দেখিলে চিঞৰি থাকিব, এক ছেকেণ্ড শুবলৈ নিদিয়ে। অকণমান বহা দেখিলে কিবা নহয় কিবা এটা কামত এইবোৰ কৰিবলৈ দিব। প্ৰতিটো কথাতে মুঠতে খুদ ধৰি থাকিব। নোৱাৰোঁ মই আৰু এইখন ঘৰত থাকিব। মোৰো দেহাটো মানুহৰ দেহাহে। বোৱাৰী হ'লে কৰিবই লাগিব। বোৱাৰী হৈ আহিছিলি কিয় যদিহে কৰিব নোৱাৰ? বোৱাৰী হ'ল বুলি তাই তোমাৰ কাম কৰা মেচিন নহয়, তাইৰো দেহত ভাগৰ লগা বোলা বস্তুটো আছে। মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছোঁ, এইখন ঘৰত আৰু আমি নাথাকোঁ।
তুমি নিজৰ ইচ্ছামতে যি কৰা কৰি থাকা, তাত মোৰ ক'বলগীয়া একো নাই। তই এনেকৈ ঘৈণীয়েৰৰ ফালে হৈ কথা ক'লে নহ'ব। মা, মই কাৰো ফালে হৈ কথা কোৱা নাই। মই শুদ্ধ পথত থাকি কৈছোঁ। আজি যদি তোমাৰ ঠাইত যদি এওঁ যদি ভুল হ'লহেঁতেন, মই তোমাৰ পক্ষত থিয় দিলোহেঁতেন। আৰু আজি তেওঁ শুদ্ধ পথত আছে, সেইবাবে মই এওঁ পথত আছোঁ। আৰু তুমি যদি শুদ্ধ পথত থাকিলা হয়, তোমাৰ ফালে থাকিলো হয়। মই কাৰো ঘৈণীয়েক বা মাক হিচাপে মই ভেদভাৱ কৰি পেলাই মই কাৰো লগত থকা নাই। বোৱাৰী হ'লে মানে কিছুমান নিয়ম নীতি মানি চলিব লাগিব। সেইবিলাকতে বেয়া পাই পেলাই এনেকৈ ঘৰ এৰি যাবলৈ হ'লে মই নিদিম নহয়। তুমি একো কৰিব নোৱাৰা মা। এতিয়া আৰু তোমাৰ কথা শুনি থাকিবলৈ মোৰ ধৈৰ্যও নাই আৰু মোৰ মনো নাই, বুজিছা? মই এতিয়াই ওলাই যাম এইখন ঘৰৰ পৰা। তুমি যদি নিজকে সলনি কৰিব পাৰা, আহিবা আমাৰ কাষলৈ। তেতিয়া নিশ্চয় পুনৰ উভতি আহিম। কিন্তু তোমাৰ এই স্বভাৱ হৈ থাকিলে আৰু জিন্দগীত কেতিয়াও এইখন ঘৰলৈ উভতি নাহোঁ। তোমাৰ স্বভাৱটো মই আগৰ পৰাই জানো, কিন্তু নিজৰ মাৰ কাৰণে তোমাক আজিলৈকে একো কৰা নাছিলোঁ। কিন্তু এতিয়া আৰু সহ্যৰ সীমা পাৰ হৈ গৈছে। নোৱাৰো আৰু তোমাৰ এই স্বভাৱত সহ্য কৰি থাকিব। নোৱাৰে আৰু বোৱাৰীয়ে তোমাৰ এই অত্যাচাৰবোৰ সহ্য কৰি থাকিব। গতিকে আমি আহিলোঁ, তুমি থাকা, নিজৰ ইচ্ছামতে নিজে যি কৰা কৰি থাকা। মই ভাবিছিলো ইহঁতে এনেই কৈ আছে। তাৰমানে সঁচাকৈ মোৰ ল'ৰাই মোক এৰি থৈ ঘৰ এৰি গুচি গ'ল। মই মোৰ চকুকেইটাকে বিশ্বাস কৰিব পৰা নাই। মই সপোন দেখিছো নে দিঠক? কেনেকৈ পাৰিলে সি মোক এনেকৈ এৰি থৈ যাবলৈ? পৰাণী, আপুনি দেখোন মোক দেখি সিফালে মোৰ কৰিলে। নাই একো নাই। আপোনাৰ চকু দেখোন চকু পানী। আৰু কি আপোনালোকৰ মুনুকন দেখোন ঘৈণীয়েকৰ সৈতে ডাঙৰ বেগ এটা লৈ বাইকতে ওলাই যোৱা দেখিলোঁ। ক'ৰবালৈ ফুৰিবলৈ গৈছে নে সিহঁতি? সেইবোৰ কথা বাদ দিয়ক। আপুনি কিয় আহিছে সেইটো কওক। আপুনি চাগে আমাৰ ভাল খবৰটো পোৱাই নাই। আমাৰ বোৱাৰী প্ৰেগনেণ্ট নহয়, সেই 9 মহীয়া সকাম পাতিছোঁ। আপোনাক তাকে নিমন্ত্ৰণ জনাবলৈ বুলি আহিছিলোঁ। পিছে আপুনি এনেকৈ কন্দা দেখি মই আচৰিতে হ'লো পাই। হয় নেকি? কি ক'ব, আপোনালোকে এতিয়া নাতি পাব। মোৰ ভাগ্যতে সেইবোৰ নাই আৰু। কি কথা কৈছে আপুনি? কিয় নহ'ব আপোনাৰ ভাগ্যত আকৌ? আপোনাৰ ল'ৰাই ছোৱালী আনিলে দেখোন। এতিয়া লাহে দিহে সিহঁতে সংসাৰখন আগবঢ়াব আৰু। আগবঢ়ালেও মই আৰু নাতিৰ লগত খেলি এইখন ঘৰত ফূৰ্তি কৰি থাকিব নোৱাৰিম। মই সৈকানি মানে আপুনি কি কৈছে এইবোৰ? মই একো বুজি পোৱা নাই। মানে সিহঁতে একেবাৰে ঘৰ এৰি গুচি গৈছে। মাকজনীক অকলশৰীয়া কৰি সিহঁতে ঘৰ এৰি গুচি গৈছে। দেউতাকৰটো আছে গৰু নাপায় হালবোৰে, থকাতকৈ নথকাই ভাল। জানেই নহয় দেউতাকৰ স্বভাৱ চৰিত্ৰবিলাক। ঘৰত থাকিবলৈ মনেই নকৰে। ত'ত সকাম খাই ঘূৰি ফুৰোতে যায়। সি বাৰু মোক এনেকৈ অকলশৰীয়া কৰি এৰি থৈ যাব লাগে নে কওকচোন? কিয় সি এনেকৈ অকলশৰে এৰি থৈ গ'ল? আৰে ল'ৰা এটাহে এইখন ঘৰত। সি এনেকৈ ওলাই যাব নালাগিছিল। সি ভুল কৰিছে। কিয় এৰি কৰি যাবলগীয়া হ'ল? দেখিলেনে, এটা ল'ৰা হৈ মাক দেউতাকৰ কথা নাভাবি ঘৈণীয়েকৰ লগত গুচি গ'ল। ঘৈণীয়েকে লগ ধৰিলে গুচি গ'ল। বোৱাৰীজনী ঘৰখনৰ কাম বন কৰিবলৈকে টনা হয় ন। শাহুজনী অকমান সুখ হওক বুলি তাতে কিবা এটা সকাহ পাতা দিলে আৰু বেয়া পাই পেলাই এনেকৈ বাৰু কোনোবা গুচি যায় নে কওকচোন? আচল কথাটো মই বুজি পাই গ'লো। আপুনি বেয়া নাপাব, আচলতে দুখটো আপোনাৰেই। আপুনি লোকৰ বোৱাৰীবিলাকৰ যেনেকৈ দুখ খুচৰি ফুৰে, নিশ্চয় নিজৰ বোৱাৰীজনীৰো তেনেকৈ দুখ খুচৰি ফুৰে। বহুতৰ মুখত কোৱাও শুনিছোঁ, আপুনি বোলে বোৱাৰীজনীক অনাহকতে বকি থাকে। এনিটাইম বোলে ঘৰৰ কাম কৰোৱাই, অকণমান খোৱাও দেখিব নোৱাৰে, বহাও দেখিব নোৱাৰে। আৰে তেনেকৈ যদি বোৱাৰীজনী দুখ খুচৰি ফুৰে, সেই বোৱাৰীজনীয়ে কেনেকৈ আপোনাক ভাল পাব, কেনেকৈ আপোনাক মৰম দিব কওকচোন? কান্দি কাটি লাভ নাই। আপুনি নিজৰ কৰ্মৰ ফল পাইছে এয়া। বোৱাৰী হ'ল বুলি সিহঁতটো আৰু যন্ত্ৰ নহয় যে সিহঁতৰ কোনো ভাগৰ জোগৰ নালাগিব। বোৱাৰীজনীক আমি মৰম দিলেহে সিহঁতেও আমাক মৰম দিব। বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবি পেলাই যদি আপুনি ব্যৱহাৰ কৰে, চাবচোন আপুনি তাই নিজৰ মাকৰ দৰে হৈ পৰিছে আৰু তাই আপোনাৰ জীয়ৰীৰ দৰে হৈ পৰিব। আৰে সৰু কিছুমান কথাত আমি যদি লাগি বোৱাৰীজনীক বেয়া ব্যৱহাৰ কৰোঁ, আমাৰ নিজৰ সংসাৰখনেই বেয়া হৈ যাব। আৰে এই সংসাৰখনত আমাৰ এই সম্পত্তিবোৰ, আমাৰ মৰমৰ এই ভাগবোৰ এই ল'ৰা ছোৱালীবোৰেই নাপাব জানো কওকচোন? এই ল'ৰা ছোৱালীবোৰে এই সম্পত্তিটোৱে যদি আমাৰ লগত নাথাকে, তেতিয়াহ'লে বাকী এই ঘৰ দুৱাৰ মাটি সম্পত্তি ধন টকা পইচা এইবোৰ কিহৰ কাৰণে কওকচোন? আমি বোৱাৰীজনীক যদি নিজৰ ছোৱালীৰ দৰে ৰাখি মৰম চেনেহৰে সিহঁতক যদি আগুৱাই নিওঁ, তেতিয়াহ'লে বোৱাৰীজনী কিয় বেয়া হ'ব বাৰু কওকচোন? মোৰ বোৱাৰীক মই সেইকাৰণে বহুত বেছি মৰম কৰোঁ। আপুনিয়ে কৈছিল যে বোৱাৰীক মূৰৰ ওপৰত উঠাই নল'ব। আৰে বোৱাৰীকনো কোনে মূৰৰ ওপৰত উঠাই লয়? বোৱাৰীক মৰম চেনেহ কৰাটোৱে জানো মূৰৰ ওপৰত উঠাই লয় বুলি কয়? আজি মোৰ বোৱাৰীজনী মোৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰাৰ কাৰণে আজি তাই মোক নিজৰ মাকৰ দৰে মৰম কৰে। তাই মোক শাহু বুলি কেতিয়াও নাভাবে। আৰু ময়ো তাইক মৰমেৰে মোৰ ছোৱালী হিচাপে আৱৰি ৰাখিছোঁ। আপুনি ঠিকেই কৈছে আপুনি। প্ৰতিটো কথাতে লোকৰ ঘৰত, লোকৰ বোৱাৰীবোৰৰ দুখ গুণ খুচৰোতে আজি মোৰ নিজৰ ল'ৰা বোৱাৰীয়ে মোক অকলশৰীয়া কৰি এৰি থৈ গুচি গ'ল।
যে এনেকুৱাবোৰ নকৰিব। বোৱাৰীজনীক নিজৰ ছোৱালীৰ দৰে চাব আৰু লোকৰ দুখ গুণ খুচৰি নুফুৰিব। কিন্তু আপুনিহে বাৰু যি কি নহওক, মই আহিছোঁ দিয়ক। আহিব আমাৰ বোৱাৰীৰ নমহীয়া খাবলৈ অহা সোমবাৰে আহিছোঁ। লোকৰ বোৱাৰী দুখ খুচৰি খুচৰি ঘৰ ভাঙিবলৈ যোৱা মানুহজনীক নিজৰ পুত্ৰ বোৱাৰীয়ে অকলশৰীয়াকৈ এৰি থৈ গুচি গ'ল তেওঁৰ সেই স্বভাৱটোৰ বাবেই। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া কাহিনী লৈ মই আকৌ আহিম। ধন্যবাদ।